হাজোত লাভ জেহাদী ৰাহুল হুছেইনক এনকাউণ্টাৰ হিন্দু কিশোৰীৰ সৈতে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড এতিয়া শুনক সম্পূৰ্ণ কাহিনী এগৰাকী হিন্দু কিশোৰী তাই বয়স মাত্ৰ 14 বছৰ আছিল বৃহস্পতিবাৰে নিশা শুই আছিল কিশোৰীগৰাকী কিন্তু পিতৃ মাতৃয়ে গম নোপোৱাকৈ মাজনিশা ঘৰৰ পৰা ওলাই গৈছিল কিশোৰীগৰাকী আৰু পুৱা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ হাজোৰ এই বিলখনৰ এই কালভাৰটোৰ ওচৰতেই উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ তাৰ পাছতেই এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ঘৰখনত ইফালে এই কালভাৰটোৰ কাষতেই উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ চেণ্ডেল আৰু মোবাইলৰ কল ৰেকৰ্ডৰ ভিত্তিত চাংচাৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰাহুল হুছেইন নামৰ যুৱকজনক ৰাহুলৰ ঘৰ হোজাই বৰমবৈত পেছাত ৰাহুল এগৰাকী ট্ৰেক্টৰ চালক হাজো আৰক্ষীৰ জিম্মাত থকা ৰাহুল হুছেইনক তদন্তৰ বাবে পুৱতি নিশা ঘটনাস্থলীলৈ নিয়া হৈছিল আৰু প্ৰস্ৰাৱ কৰাৰ চলেৰে ৰাহুলে পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই ৰাহুললৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে হয় নিশা হাজোত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ অন্তৰ্গত ফল্লাবৰীত আৰু এয়া হৈছে ফল্লাবৰী দ্বিতীয় বিল আৰু এয়া হৈছে দ্বিতীয় বিল আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আজি যোৱা বৃহস্পতিবাৰে এগৰাকী 14 বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু মৃতদেহ উদ্ধাৰৰ পিছতে ফল্লাবৰীত চাঞ্চল্য বিৰাজ কৰিছিল আৰু বৃহস্পতিবাৰৰ পৰা আজি পৰ্যন্ত সেই ফল্লাবৰীৰ যি কিশোৰী হত্যাৰ যি আচলতে তদন্ত আছিল সেই তদন্ত আগবঢ়াই আনিছিল হাজো আৰক্ষীয়ে আৰু হাজো আৰক্ষীয়ে যোৱা নিশা এই ফল্লাবৰী বিলৰ পৰা তেওঁলোকৰ যি অভিযান আছিল তেওঁলোকৰ যি তদন্ত আছিল সেই তদন্তৰ খাতিৰত হাজো আৰক্ষীয়ে এই ফল্লাবৰী যি দ্বিতীয় বিল আছে দ্বিতীয় বিলৰ পালত তেওঁলোকে অভিযান চলাইছিল আৰু অভিযানত তেওঁলোকে লৈ আহিছিল হাজো আৰক্ষীয়ে এই কিশোৰী হত্যাৰ লগত যি এগৰাকী যুৱক অভিযুক্ত আছিল এগৰাকী ৰাহুল হুছেইন নামৰ এগৰাকী অভিযুক্তক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল শুক্ৰবাৰে আৰু সেই শুক্ৰবাৰৰ পিছৰ পৰা তেওঁলোকে এই গোটেই ঘটনাটো পৰিদৰ্শন কৰিছিল আৰু যোৱা নিশা তেওঁলোকে ফল্লাবৰী দ্বিতীয় বিলত আহিছিল আৰু এই যি ঘটনাৰ বুজ লোৱাৰ কাৰণে অভিযুক্ত ৰাহুল হুছেইনক তেওঁলোকে লগত লৈ আহিছিল আৰু ৰাহুল হুছেইনে নিশা আৰক্ষীৰ বেহু ফালি তেওঁ পলায়নৰ চেষ্টা কৰিছিল আৰু সেই পলায়নৰ চেষ্টা কৰোঁতে হাজো আৰক্ষীৰ গুলীয়ে ভৰিত বিন্ধিলে অভিযুক্ত ৰাহুল হুছেইনক লাগে আমাৰ 13 বছৰীয়া 14 বছৰীয়া ছোৱালী এটা মাৰি পেলালে ঘৰৰ পৰা নি পেলাই সি প্ৰেম খেলা সি কিয় মাৰি ভাল লাগে আজি তাক পুলিচে তাক গুলিয়াইছি ভৰিত আমি ময়ো দেখা নাই আমি শুনছো আৰু তাক গুলিয়াই বিৰাট ভাল পাইছো আৰু তাক নাকাৰণে ফাঁচি দিব লাগে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ৰাহুল হুছেইনে সম্প্ৰতি GMCHত চিকিৎসাধীন হাজোৰ পৰা বিকি মেধি অসম লাইভ 24